নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে কুশলে আছে। এতিয়া মাত্ৰ 260 টকাতে বিবাহ পঞ্জীয়ন কৰিব পাৰিব। বিবাহ পঞ্জীয়ন কেনেদৰে কৰিব পাৰিব সেইটো এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু আগলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো অন কৰি দিব। এতিয়া আহিছোঁ বিবাহ পঞ্জীয়নৰ ষ্টেপবোৰলৈ। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত বা লেপটপত গৈ পেলাই আপোনালোকে সেৱা সেতু টাইপ কৰিব। সেৱা সেতু টাইপ কৰি পেলাই আপুনি এনেকুৱা এখন স্ক্ৰীন দেখিব। স্ক্ৰীনখনত আপোনালোকে লগইনৰ ৰেজিষ্টাৰ টু এপ্লাই আপোনালোকে দেখিছে। এই লগইন যিবিলাকৰ সেৱা সেতুত একাউণ্ট আছে সেইবিলাকে আপোনালোকৰ এই লগইনত গৈ পেলাই লগইন কৰিলে হ'ব। আৰু যিসকলৰ একাউণ্ট নাই সেইবিলাকে আপোনালোকে মোবাইল নম্বৰৰ থ্ৰুদি আপোনালোকে ৰেজিষ্টাৰটো কৰি ল'ব। তো ফাৰ্ষ্ট টাইম লগইন কৰিলে আপোনালোকৰ এনেকৈ চিটিজেন দেখাইছে। তো চিটিজেনত ক্লিক কৰিলে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আপুনি পুট কৰিব লাগিব। আপুনি দেখা পাইছে ইয়াতে মোৰ নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো মই দিছোঁ আৰু এনেকৈ দি মই সাইন ইন কৰিলোঁ। তো সাইন ইন কৰাৰ পিছত আপুনি এখন দেখা পোৱাৰ দৰে আপুনি এখন স্ক্ৰীন দেখিছে। ইয়াতে এটা সাৰ্চ বাটন দেখিছে। এই সাৰ্চ বাটনত মই মেৰেজ বুলি টাইপ কৰিছোঁ। তো মেৰেজ বুলি টাইপ কৰি সাৰ্চ কৰি দিছোঁ। এতিয়া মই ইয়াতে তিনিটা অপশ্যন দেখিছোঁ। এপ্লিকেশ্যন ফৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন, ছেকেণ্ড হৈছে BTADৰ কাৰণে, আৰু থাৰ্ডটো হৈছে এপইণ্টমেণ্ট বুকিং ফৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন। এই তিনিটা অপশ্যন দেখিছে। তো আমি যিহেতু মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ কৰাৰ প্ৰচেছটো চাই আছোঁ, গতিকে আমি ফাৰ্ষ্ট অপশ্যনটোত আমি ক্লিক কৰিম বা এপ্লাই অপশ্যনটোত আমি ক্লিক কৰিম। তো মই এনেকৈ এপ্লাই অপশ্যনটোত ক্লিক কৰিলোঁ। তো এতিয়া আমাৰ এপ্লিকেশ্যন ফৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন, ইয়াত এপ্লাই কৰাৰ গোটেই গাইডলাইনছখিনি আৰু কি কি আপলোড কৰিব লাগিব, প্ৰচিডিউৰ ডিটেইলছ কেনেকৈ, গোটেইখিনি ইয়াতে মেনশ্যন কৰা আছে। তো আপোনালোকে ইয়াতে চাব পাৰিব, কিন্তু বেছিকেলি এইখিনি আপুনি ষ্টেপ বাই ষ্টেপ কোৱাতে আপোনালোকে গম পাব। তো এতিয়া আমি ইয়াতে এপ্লাইত আপুনি ক্লিক কৰিছোঁ। আধাৰ হোল্ডাৰ কনচেণ্ট বুলি আহিছে। যিসকলৰ আধাৰ কাৰ্ড আছে সেইসকলে নিজৰ আধাৰ কাৰ্ডটো ইয়াতে পুট কৰিব লাগিব, আৰু যিসকলৰ নাই তেওঁলোকে পান কাৰ্ডৰ থ্ৰুদি পুট কৰি পেলাই আগলৈ আগবাঢ়িব পাৰিব। তো মই এতিয়া আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট ইয়াতে মই ক্লিক কৰি আধাৰ নাম্বাৰটো পুট কৰিছোঁ। এইটো মই আধাৰ নাম্বাৰ দি পেলাই পুট কৰিছোঁ। গতিকে চাব, এতিয়া মই আধাৰ নাম্বাৰটো পুট কৰি ভেৰিফাই আধাৰ কৰিম। এতিয়া ভেৰিফাই আধাৰ কৰাৰ পিছত মোৰ এতিয়া OTP এটা আহিছে মোৰ ৰেজিষ্টাৰ্ড মোবাইলত। তো এই নাম্বাৰটো OTPটো মই ইয়াতে পুট কৰি পেলাই মই ভেৰিফাই কৰিম। ভেৰিফাই কৰিলোঁ। এতিয়া মোৰ এখন ডিটেইলছ আহিছে এপ্লিকেশ্যন ফৰ মেৰেজ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে মোৰ KYC কমপ্লিট দেখাইছে। তো এইখিনি হৈছে ফিলিঙৰ গাইডলাইনছ, মানে ফৰ্মখন যে ফিল আপ কৰিম এই ফিল আপ কৰাৰ গাইডলাইনছখিনি আছে। দৰা কইনাৰ গোটেই ডিটেইলছখিনি ইয়াত লাগিব, পেৰেণ্টছৰ ডিটেইলছখিনি লাগিব, দুয়োটা উভয় পক্ষৰে পেৰেণ্টছৰ ডিটেইলছ লাগিব, প্ৰেজেণ্ট এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ লাগিব, প্লাছ আপোনালোকে যদি সামাজিক বিবাহ সম্পন্ন কৰিছে তেতিয়াহ'লে সামাজিক বিবাহ সম্পন্ন কৰাৰ তাৰিখ আৰু সামাজিক বিবাহ সম্পন্ন কৰাৰ বিয়াৰ কাৰ্ডখন, সেইখিনি বস্তু লাগিব। আৰু গোটেই আমাৰ যিখিনি ইয়াৰ ডকুমেণ্টছ হ'ব সেই গোটেই ডকুমেণ্টছখিনি 1 MBৰ তলত হ'ব লাগিব। আৰু তো আগতীয়াকৈ এপ্লাই কৰাৰ আগতে এই ডিটেইলছখিনি আপোনালোকৰ মোবাইলতে হওক বা ডেস্কটপ বা লেপটপত য'তেই নহওক আপোনালোকে 1 MBৰ তলত আপোনালোকে কৰি ল'ব। ইয়াৰ পিছত আমি সেইখিনি ফিল আপ কৰিম। আপোনালোকে দেখিছে মেৰেজ টাইপত আপোনালোকে ইণ্টেণ্ট মেৰেজ আৰু চলেমানাইজড মেৰেজ পাব। মেৰেজ অলৰেডি পাৰফৰ্মড। ইয়াতে যিহেতু আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ পিছত মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰাটো দেখুওৱা হৈছে, সেই গতিকে মই ইয়াতে চলেমানাইজড মেৰেজ
মই সিলেক্ট কৰিম। আৰু ইণ্টেণ্ট মেৰেজটো হৈছে যিসকলে আনুষ্ঠানিক বিবাহ সম্পন্ন নকৰাৰ আগতে কোৰ্ট মেৰেজ বা মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ইণ্টেণ্ট মেৰেজটো হ'ব। এতিয়া আমি এটা মেৰেজৰ এক্টটো পাইছোঁ, দুটা, এটা স্পেচিয়েল মেৰেজ এক্ট আৰু এটা হিন্দু মেৰেজ এক্ট। স্পেচিয়েল মেৰেজ এক্টটো আৰু স্পেচিয়েল মেৰেজ এক্টটোত মই ইয়াতে চিলেক্ট কৰিম, আৰু যিসকলে হিন্দু তেওঁলোকে হিন্দু মেৰেজ এক্টটোত চিলেক্ট কৰিব। এতিয়া ইয়াতে মই ফাৰ্ষ্ট নেমটো লিখিছোঁ, আপোনালোকে দেখা পাইছে। ইয়াৰ পিছত ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত আপোনাৰ ইয়াতে জেণ্ডাৰ আহিব, মোবাইল নাম্বাৰ, ইমেইল এড্ৰেছ, জিলা নিৰ্বাচন কৰক, এপ্লাইড ডিষ্ট্ৰিক্ট, আপোনাৰ ইয়াতে হোম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আৰু মই ইয়াতে মোৰ হোম ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰিছোঁ। এতিয়া আহিলে আপোনাৰ চিলেক্ট অফিচ। চিলেক্ট অফিচ মানে হোম ডিষ্ট্ৰিক্টৰ আপোনাৰ চাব ৰেজিষ্টাৰ অফিচটো আপোনালোকে অপশ্যনত আহিব, ইয়াতে দেখা পাইছে। কামৰূপত 4টা ডিষ্ট্ৰিক্ট 4টা চাব ৰেজিষ্টাৰ আছে, তাৰে এটা চিলেক্ট কৰিছোঁ মই। আপোনালোকে নিয়াৰেষ্ট যিটো চাব ৰেজিষ্টাৰ হ'ব, আপোনালোকৰ যিটো চাব ৰেজিষ্টাৰ হ'ব সেইটো চিলেক্ট কৰিব। ইয়াতে ৰিলেশ্যনশ্বিপ য়েছ নোটো কৰিছোঁ। তাৰপিছত ইয়াতে আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ তাৰিখটো মই ইয়াতে এণ্টাৰ কৰিম। আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ তাৰিখটো সম্পন্ন হোৱাৰ পিছত ডেটটো ফিল আপ কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব। মই এতিয়া ছেভ এণ্ড নেক্সট কৰিলোঁ। ছেভ এণ্ড নেক্সট কৰাৰ পিছত এইখন কইনাৰ বিৱৰণ, এইটো আপোনাৰ ব্ৰাইড ডিটেইলছখিনি আহিছে। ব্ৰাইড ডিটেইলছত ইয়াতে মই যিখিনি মিছ নামবিলাক লিখি গৈছোঁ, কইনাৰ বিৱৰণখিনি লিখিব। ইয়াতে যিখিনি যেনেধৰণে বিচাৰিছে একেবাৰে চিম্পল তো এইখিনি আপোনালোকে ফিল আপ কৰিব। এইটো মেৰিডৰ অপশ্যন আনমেৰিড হ'ব। অকুপেশ্যন লিখিব, আপোনাৰ কেটেগৰী লিখিব, ডেট অফ বাৰ্থ লিখিব কইনাৰ, তাৰপিছত আপোনালোকক এইখিনি আৰু ডেট অফ বাৰ্থ লিখা আছে, মোবাইল নম্বৰ আছে, ইয়াতে আপোনাৰ এইটো এইখিনি নালাগে। মোবাইল নম্বৰ লিখিবা, তো যিবিলাকৰ ফাৰ্ষ্ট মেৰেজ এইবিলাক নালাগে, পূৰ্বৰ বিবাহৰ ঠিকনা এইবিলাক নালাগে। এতিয়া আপোনাৰ এইখিনি হোৱাৰ পিছত কইনাৰ প্ৰেজেণ্ট এড্ৰেছ, এইটো পেৰেণ্টছৰ মান্থলি ইনকামৰ ইয়াৰলি ইনকামৰ যিটো হ'ব সেইটো দিব কৈছে। একেবাৰে চিম্পল একো নাই, এইখিনি যেনেকৈ সুধিছে তেনেকৈ ফিল আপ কৰিলে হ'ল। এটা কইনাৰ পাৰ্মানেণ্ট এড্ৰেছ, এইখিনি হোৱাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব।
এটি 7 next আর ইউ শিওর বুলি আহি গ'ল এইখিনি হৈছে আপোনাৰ ইয়াতে ফিল আপ কৰাৰ সময়ত কিবা ভুল হৈছিল সেই গতিকে আপোনাক ৰঙা ৰঙেৰে আপোনাক দেখুৱাইছে তো এইখিনি আকৌ এবাৰ মই ফিল আপ কৰি দিছোঁ এইখিনি মানে খৰখেদা কৰোঁতে অকণমান ৰৈ গৈছিল তো আৰামছে আপোনালোকে ভালদৰে কৰিব তো ইয়াতে সেভ এণ্ড নেক্সট কৰিছোঁ এইবাৰ সেভ এণ্ড নেক্সট কৰাৰ পিছত এইখিনি হৈ গ'ল এতিয়া আকৌ দৰাৰ বিৱৰণখিনিত আপোনালোকে যেনেকৈ বিচাৰে কইনাৰ নিচিনাকৈ তেনেকৈ ডিটেইলছখিনি বিচাৰিছে সেইখিনি লিখিব ইয়াতে ফাৰ্ষ্ট নেম এইটো মিডল নেম নাই লাষ্ট নেম এইটো দৰাৰ ফাদাৰ্ছ নেম হ'ব ইয়াতে the last name, the father's mother's name, prefix, mother's last name, occupation, groom status, unmarried, married, যিসকলৰ ফাৰ্ষ্ট মেৰেজ হয় আনমেৰিড লিখিব অকুপেশ্যন লিখিছে কেটেগৰী একেই কইনাখিনিৰ লগত একেখিনিয়ে বস্তু মাত্ৰ ডিটেইলছখিনি নিজৰ ডিটেইলছখিনি হ'ব মোবাইল নম্বৰ ইমেইল এড্ৰেছ ফিজিক্যালি ডিসেবল হয় নে নহয় তো এইবিলাক গ্ৰুম প্ৰেজেন্ট এড্ৰেছটো দিব কৈছে নিজৰ কাউন্ট্ৰি নিজৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ জিলাখন তাৰ পিছত আপোনাৰ ভিলেজ টাউন সিটি যেটো হয় এইবিলাক আপোনালোকে টাইপ কৰি দিব The groom permanent address present address লগত একেই হ'ব গতিকে আপুনি ইয়েছত ক্লিক কৰিলে আগৰ গোটেইখিনি ডাটা ইয়াতে নিজে ফিল আপ হ'ব ইয়েছ কৰিছিল আহি গ'ল এতিয়া আপোনালোকে সেভ এণ্ড নেক্সট কৰিছোঁ সেভ এণ্ড নেক্সট কৰাৰ পিছত এইখন এটাচ এনক্লোজাৰ আহিছে এটাচ এনক্লোজাৰখন হৈছে আপোনালোকৰ identity proof of bride and wife identity proof bride and wife or identity proof লাগিব address proof লাগিব age proof লাগিব তো এই যিখিনি বিচাৰিছে এই ডকুমেণ্টখিনি আপোনালোকে 1 MB ৰ তলত হোৱাকে 1 MB ৰ তলত PDF ফাইল কিটা বনাই ল'ব এই PDF ফাইলখিনি আপোনালোকৰ আগতীয়াকৈ মোবাইল বা ল্যাপটপত আপোনালোকে মজুত ৰাখিব এই ফাইলখিনিৰ লগতে PDF এইখিনি ফাইল PDF কিন্তু এক্সেপ্ট আপোনাৰ সিগনেচাৰ আৰু ফটো এইখিনি আপোনালোকে JPG ফৰমেটত দিব লাগিব এইখিনি গোটেইখিনি আপোনালোকে যেনেকৈ বিচাৰিছে আপুনি ইয়াতে এনক্লোজাৰ ডকুমেন্টছত আপোনালোকে দিব আইডেন্টিটি প্ৰুফ সাপোজ আপোনালোকে ড্ৰাইভিং লাইসেন্স দিলে বা ড্ৰাইভিং লাইসেন্স যদি দিয়ে তেতিয়া হলে আপোনালোকে ইয়াতে সিলেক্ট ফাইল আৰু ব্ৰাউজ আছে তো ব্ৰাউজত গৈ পেলাই আপোনালোকে মোবাইলত ল'ব পাৰিব এইখিনি গোটেইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব গোটেইখিনি আপলোড হোৱাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট হোৱাৰ পিছত
আপোনালোকৰ এখন পে'মেণ্টৰ এখন গেটৱে এখন আহিব। তো পে'মেণ্টৰ গেটৱেখনত আপোনালোকে 250 ৰুপিজ আৰু 10 টকা চাগে বেংক চাৰ্জ ল'ব, সেই 260 ৰুপিজ, টোটেল 260 ৰুপিজত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। আপোনালোকে পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকে এখন একনলেজমেণ্ট পাব, আৰু সেই একনলেজমেণ্টখন মই আপোনাক দেখাই আছোঁ। এইখন এপ্লিকেশ্যন একনলেজমেণ্টখনৰ লগত আপুনি যে আপোনালোকে যিখিনি ডকুমেণ্ট অলৰেডি ছাবমিট কৰিলে, এই গোটেইখিনি ডকুমেণ্ট আপোনালোকে হাৰ্ড কপি লৈ পেলাই, আৰু লগত উইটনেছৰ আধাৰ কাৰ্ড, উইটনেছৰ পান কাৰ্ড, এই গোটেইখিনি ডকুমেণ্ট হাৰ্ড কপি লৈ আপোনালোকে নিৰ্দিষ্ট সময় সেই 30 ডেজ আৰু 60 ডেজৰ ভিতৰত নিজৰ নিয়াৰেষ্ট ছাব ৰেজিষ্টাৰৰ আপোনালোকে যিটো ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো ছাব ৰেজিষ্টাৰৰ এড্ৰেছ দিছে, সেই এড্ৰেছত আপোনালোকে যিখিনি ডকুমেণ্ট দিলে, সেই ডকুমেণ্টখিনি প্লাছ উইটনেছৰ হাৰ্ড কপি, উইটনেছৰ এড্ৰেছ প্ৰুফ আৰু ID প্ৰুফ লগত লৈ আপোনালোকে সেই ডিউৰেশ্যনৰ সময়খিনিত আপোনালোকে যাব লাগিব, আৰু সেই দিনটোতে আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব। আৰু তাৰপিছত এইখিনি হোৱাৰ পিছত আপোনালোকক ছাব ৰেজিষ্টাৰ এখন মেৰেজ ৰেজিষ্ট্ৰেশ্যনৰ সেইখন আপোনালোকক প্ৰভাইড কৰিব। তো এইখিনিয়ে আছিলে এইটো ভিডিঅ'ত। তো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। তো যদি ভিডিঅ'টো সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু আগলৈ এনেকুৱা ইনফৰ্মেটিভ পাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।